প্ৰাৰ্থিত্ব বিচৰা বিপিএফ নেতাৰে বিটিআৰ নিৰ্বাচনক লৈ ৰণনীতি সাজু হাগ্ৰাম মহিলাৰী গুৰেশ্বৰত বিপিএফ দলত যোগদান কাৰ্যসূচী বিপিএফ দলৰ যুৱ মহিলা আৰু বিএছইউৰ কৰ্মী সভাত নমাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাক গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা গিৰেন বড়ো ধৰণীধৰ বড়ো আৰু প্ৰাক্তন ইএম মহেশ্বৰ বসুমতাৰীয়ে কৰ্মী সভাৰ জৰিয়তে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে বিপিএফ নেতাই বিটিআৰক একো উন্নয়ন কৰিব পৰা নাই প্ৰমোদ বড়োই বিটিআৰ চুক্তিৰ দফাসমূহে সম্পূৰ্ণৰূপে কৰিব পৰা নাই কাৰ্যকৰী আয়োজিত কৰ্মী সভাত উপস্থিত থাকি বিপিএফ দলৰ নেতাই মন্তব্য কৰে লগতে গুৰেশ্বৰত অনুষ্ঠিত কৰ্মী সভা 250 জনতকৈ অধিক লোকে বিপিএফ দলত যোগদান কৰে বুলি জানিব দিয়ে অনুষ্ঠানত বিপিএফ নেতা শৰৎ দাস কাষ্টম বসুমতাৰী ৰিঞ্জয় বড়ো বিক্ৰম দৈমাৰী মনেশ্বৰ বড়োকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে আপোনালোকে জানে যে মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত বিপিএফ দলৰ নিৰ্দেশত আমি 40টা ব্লকত আমি যুৱ বিপিএফ মহিলা বিপিএফ আৰু বিএছইউ লগ লাগি আমি যৌথভাৱে কৰ্মী সভা অনুষ্ঠিত কৰি আহিছোঁ আজি আমি গুৰেশ্বৰত অনুষ্ঠিত কৰিবলৈ পাইছোঁ মই আনন্দিত অনুভৱ কৰিছোঁ যে মই গুৰেশ্বৰৰ সন্তান গতিকে আজি গুৰেশ্বৰত হাজাৰ হাজাৰ যুৱক যুৱতী মহিলা বাইদেউসকল ওলাই আহিছে এটাই উদ্দেশ্য যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মিছা প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিক নস্যাৎ কৰি আজি গুৰেশ্বৰবাসীৰ ৰাইজে মাৰ বান্ধি ওলাইছে আগন্তুক বিটিচি নিৰ্বাচনত এইবাৰ গুৰেশ্বৰৰ বিপিএফ দলৰ যিজন প্ৰাৰ্থী হ'ব এই প্ৰাৰ্থীক সকলোৱে ভোটদান কৰি গুৰেশ্বৰৰ সামগ্ৰিক উন্নয়নৰ দিশত গুৰেশ্বৰৰ নিবনুৱা সমস্যাৰ সমাধানৰ দিশত গুৰেশ্বৰবাসীৰ ৰাইজে ওলাই আহি আজিৰ সভাখনৰ ছবিয়ে এইটোৱে আমাক বুজাইছে গতিকে কি কৈছে বিটিআৰ চুক্তি আখৰে আখৰে পালন কৰা বুলি ঢাকঢোল প্ৰমোদ বড়ো বাহিনীহে বুজাইছে আমাক বিটিচি ভুলকৈ সিদিনা আপোনালোকে গম পায় সংবাদ মাধ্যমে বিটিচিৰ জনগণ অসমৰ ৰাইজে গম পাই গ'ল সদৌ ভাৰতত গম পালে যে আমাৰ বিপিএফৰ এমএলএ সকলে কৈছে মই বাদ দিলোঁ কিন্তু অখিল গগৈ ডাঙৰীয়া এজন শিৱসাগৰৰ বিধায়ক আহি কোকৰাঝাৰৰ যিটো আমাৰ এছেম্বলি হৈছিল এই তাত কৈছে যে বিটিআৰ চুক্তি আজিলৈকে গৃহীত কিয় নহল তেওঁ প্ৰশ্ন উত্থাপন কৰিলে বাৰে বাৰে অখিল গগৈ ডাঙৰীয়াই ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ মাজত তেওঁ থিয় হৈ এটাই আপিল কৰি থাকিলে যে ছাৰ বিটিআৰ চুক্তি কেতিয়া গৃহীত হ'ব বিটিআৰ চুক্তিৰ দফাবিলাক কেতিয়া কাৰ্যকৰী হ'ব এই অখিল গগৈ ডাঙৰীয়া আহি বিটিচিৰ কোকৰাঝাৰৰ বুকত থিয় হৈ ক'লে কিন্তু তাৰ পাছতো প্ৰমোদ বড়ো ডাঙৰীয়াই আজিও কৈ আছে যে বিটিচিৰ বোলে উন্নয়ন হৈছে বিটিআৰ বোলে উন্নয়ন হৈছে বিটিআৰ দফাবিলাক বোলে উন্নয়ন হৈছে মই ক'ব খোজো যে বিটিআৰ মানে বিটিচিৰ জনগণক এটা আভুৱা বৰা আৰু মিছা প্ৰতিশ্ৰুতি লৈ আহিছে গতিকে মই বিটিচিৰ বাকী ৰাইজৰ লগতে গুৰেশ্বৰবাসী ৰাইজক আহ্বান জনাইছো যে আমি আৰু মিছা কথাত আমি ভুল গৈ থাকিব নালাগে যে বিপিএফ দলে আমি নিবনুৱা সমস্যা সমাধান বিপিএফ দলে ৰাইজৰ সামগ্ৰিক উন্নয়ন আৰু বিটিচিৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ ইয়াৰ বসবাস কৰাৰ অধিকাৰ বিটিচি চুক্তিয়ে আমাক যেনেদৰে দিছে এই অধিকাৰ আমি আগন্তুক দিনত ৰখাৰ কাৰণে গুৰেশ্বৰবাসী ৰাইজক আৰু বিটিচিবাসী ৰাইজক আমি বিপিএফ দলক সমৰ্থন কৰাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ আজি যুৱ বিপিএফৰ নেতৃত্বত গুৰেশ্বৰ সমষ্টিত মহিলা বিপিএফ আৰু বিএছইউৰ এটা যৌথ কৰ্মী সভা হৈছে আৰু এই কৰ্মী সভাত মই নিজে অংশগ্ৰহণ কৰিব পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু এটা বিশ্বাস আহিছে যে আমি আগন্তুক বিটিচি নিৰ্বাচনত আমি গুৰেশ্বৰ সমষ্টিৰ পৰা আমি বিপুল ভোটত আমি বিপিএফ দলৰ পৰা এজন এমচিএলএ পাবলৈ সক্ষম হ'ম ফেৰেংগাইটো মানে বিটিচিৰ আটাইতকৈ জ্ঞান বুদ্ধি থকা এজন ব্যক্তি তেখেতে বোলে দিনতে লিটাৰ লিটাৰ গাখীৰ খায় আৰু বিভিন্ন ধৰণৰ দামী দামী ফল মূল খায় বোলে ফেৰেংগা ডাঙৰীয়াটো বিটিচিৰ নাগৰিকেই নহয় তেখেতে 2008 চনতে বিটিচিৰ আহিছে তেখেতে আসলতে মানে ধেমাজি জিলাৰ ব্যক্তি আৰু তেখেতে মানে ভাগ্যক্ৰমে মানে এমচিএলএ হ'বলৈ সক্ষম হৈছে আৰু তেখেতে মানে তেনেকা তুলুঙা বক্তব্য ৰাখাত খুব মানে বিটিচিৰ ভিতৰত নাম্বাৰ 1 ব্যক্তি হৈ আছে আৰু তেখেতে কি নকয় মুখত যি আহে তাকে কয়
আৰু আমাৰ যিসকলে BTCৰ সৃষ্টিকৰ্তা হাগ্ৰামা মহিলাৰী ছাৰকো তেখেতে মানে তুলুঙা মন্তব্য দি ফেলে বিভিন্ন ধৰণৰ মানে ইনসাল্ট কৰি থাকে তেখেতে আৰু তেনেকা ব্যক্তিক মানে ৰাইজে আগন্তুক BTC নিৰ্বাচনৰ পৰাই তেখেতক বিদায় দিবৰ কাৰণে নিজৰ 14 নম্বৰ চিৰাং দুৱাৰ সমষ্টি ৰাইজে ৰেডি হৈছে তেখেতে গম পোৱা নাই তেওঁলোকেতো ভাবিছে নিজৰ মানে কৰ্মফল পাব UPPলে আজি 5টা বছৰ তেওঁলোকৰ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হৈ গল 5 বছৰত দিয়া প্ৰতিশ্ৰুতি কি হল আমাৰ এক মানে প্ৰত্যেকটো বছৰৰ 1 লাখ নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিয়াৰ কথা কৈছিল প্ৰমোদ বড়ো ডাঙৰে আৰু নিজৰ ভাষাত হিদিনাখন কৈছে যে জব মানে বোলে চাকৰি নহয় ট্ৰেক্টৰৰ বেলচা মাৰি থাকাটো জব নেকি এই মানে কোনবা দিন হাজিৰা কৰা মাছ বিক্ৰী কৰা হিটো মানে জব বলে কৈছে নেকি তেখেতে নিজৰ ভাষণত কৈছিল আৰু UPPL দলৰ ভিজন ডকুমেন্টত তেওঁলোকে উলাই দিছিল 1 ভোট 1 জব আমি ইংৰাজী ভালকে বুজি পাও 1 মানে এটা জব মানে চাকৰি 1 ভোট 1 জব এটা ভোটৰ বিনিময়ত এটা চাকৰিৰ কথা কৈছিল তেওঁলোকে আজি কি হল আজি ৰাজ্যক 2020 চনৰ নিৰ্বাচনী ইস্তাহাৰত সুইজাৰলেণ্ড বনাম কেৱল মানে 100 দিনহে মানে সময় বিচাৰিছিল প্ৰমোদ বড়োদা 100 দিনৰ ভিতৰত BTC খন আমি সুইজাৰলেণ্ড বনাই দিম তেনেকা মানে প্ৰমোদ বড়ো ডাঙৰে ৰাজ্যক মানে প্ৰতিশ্ৰুতি দিছিল আমাৰ আই মাতৃ মহিলাসকল প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিয়াৰ কথা কৈছিল আমাৰ যিসকল মানে লৰা ছোৱালী যিসকলে মানে শাৰীৰিকভাৱে ফিটনেছ আছে তেখেতসকলক আৰ্মি পুলিচ চাকৰি বিভিন্ন ধৰণৰ চাকৰিত মানে তেখেতসকলক নিযুক্তি দিম বুলি কৈছিল আজি সকলো দিশৰ পৰা প্ৰমোদ বড়ো চৰকাৰে ব্যৰ্থ হৈছে খালি মুখৰ ডায়লগ ডাঙৰ কথা ডাঙৰ ভাষণ দি 5টা বছৰ কাৰ্যকাল শেষ কৰি দিলে 10টা মানে ভেঞ্চাৰ স্কুল তেওঁলোকে মানে চৰকাৰীকৰণ কৰিব নোৱাৰিলে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম